প্ৰিয় সাংবাদিক বন্ধুসকল, সদৌ কচৰা স্বাস্থ্য সন্থাৰ তৰফৰ পৰা আপোনাক নমস্কাৰ জনাইছোঁ। আৰু সদৌ কচৰা স্বাস্থ্য সন্থাৰ যি আমাৰ প্ৰেছ বিবৃতিৰ জৰিয়তে আমাৰ যি হৈ যোৱা 24 আগষ্ট তাৰিখে কাৰ্যসূচীত যিসমূহ আমি কাৰ্যসূচী হাতত লৈছোঁ তাৰ বিষয়ে ৰাইজৰ অৱগত কৰাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে সদৌ কচৰা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বলৰাম বৰ্মন ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে সদৌ কচৰা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপেন পাঠক ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে উপসভাপতি কল্যাণ সিংহ ডাঙৰীয়া, উপসভাপতি আমাৰ হৃদয়ানন্দ ডাঙৰীয়া। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সহকাৰী সাধাৰণ সম্পাদক শান্ত ৰায় ডাঙৰীয়া। উপস্থিত আছে আমাৰ মাজত কাৰ্যকৰী সভাপতি কমল চৰকাৰ ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে আমাৰ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ দাস ডাঙৰীয়া। আৰু লগতে উপস্থিত আছে আমাৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্মল চৌধুৰী ডাঙৰীয়া। পোনপ্ৰথমতে আপোনালোক সদৌ কচৰা ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মাজত আমাৰ উপস্থিত হোৱা কাৰণটো হ'ল যে আমি যোৱা 29 জুলাই তাৰিখে আমাৰ আক্ৰাছু একত্ৰিত হৈছিলোঁ। আৰু এই আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ যোৱা 24 আগষ্ট তাৰিখে আমাৰ কাৰ্যনিৰ্বাহ আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু এই কাৰ্যনিৰ্বাহ হোৱাত আমি অনাগত দিনত আমাৰ আক্ৰাছুৰ কেনেকৈ আগবাঢ়ি লৈ যাম তাৰ বিতংভাৱে আলোচনা কৰিছোঁ। আৰু আমাৰ যি পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আমি কেইটামান কাৰ্যসূচী হাতত লৈছোঁ। আৰু সেই কাৰ্যসূচী আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আৰু এই কাৰ্যসূচীত আছে প্ৰথমতে আমাৰ চিন্তন বৈঠক আমাৰ 7 ছেপ্টেম্বৰ তাৰিখে আমি বঙাইগাঁৱত অনুষ্ঠিত কৰিম। আৰু এই চিন্তন বৈঠকত আমাৰ বৌদ্ধিক সমাজত লৈ যে আক্ৰাছু অনাগত দিনত কেনেধৰণৰ কাৰ্যপন্থা ল'লে আমাৰ যি প্ৰাপ্য অধিকাৰ আমি কাঢ়ি আনিব পাৰোঁ তাৰ বিষয়ে আমি বিতংভাৱে এই চিন্তন বৈঠকত আলোচনা কৰিম। তাৰপিছত আমাৰ 10 ছেপ্টেম্বৰ তাৰিখে আমাৰ ধুবুৰী জিলাত আমি জ্বৰ সমাৰোহৰ কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰপিছতে 15 ছেপ্টেম্বৰ তাৰিখে আমাৰ গোৱালপাৰাত আমি পদযাত্ৰা কৰিম আমাৰ পৃথক ৰাজ্য কমতাপুৰ আৰু জনজাতিকৰণৰ দাবত। তাৰপিছত আমি 20 ছেপ্টেম্বৰ তাৰিখে আমাৰ বঙাইগাঁৱত আমি মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ। তাৰপিছত আমি শিৱসাগৰত অক্টোবৰ মাহত নাগৰিক সভা আমাৰ পৃথক ৰাজ্য কমতাপুৰ জনজাতিকৰণৰ দাবত আমি নাগৰিক সভা আমি শিৱসাগৰত কৰিম। আৰু তাৰপিছত ঘাইপথ ওপৰত আমাৰ নৱেম্বৰ মাহত আমি ঘোষণা কৰিছোঁ। তাৰোপৰি যিহেতু বিটিআৰ অঞ্চলত নিৰ্বাচনী অৰ্ডিনেঞ্চ হয়তো জাৰি হ'ব, নিৰ্বাচনীৰ বতাহ চলি আছে, তাৰ মাজতে আমি গোটেই বিটিআৰ সমগ্ৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিত আমি আমাৰ ৰাইজৰ মাজত সোমাই আমি জনজাগৰণ সৃষ্টি কৰাৰ কাৰণে আমি জনজাগৰণ সভা আমি ঘোষণা কৰিছোঁ।